ৰূপৈহাটৰ ভকত গাঁৱত চলিব উচ্ছেদ অভিযান ৩৮ বিঘা মাটিৰ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন আৰু উচ্ছেদক লৈ হাহাকাৰ বেদখলকাৰীৰ উচ্ছেদৰ ভূমি খালী একাংশ বেদখলকাৰীৰ পুনৰ সংস্থাপনৰ আহ্বান একাংশ লোকৰ ৰূপৈহাটৰ ভকত গাঁৱৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো ৩৮ বিঘা মাটিত উচ্ছেদৰ বাবে সাজু হৈ উঠিছে প্ৰশাসন আৰু উচ্ছেদক লৈ এতিয়া হাহাকাৰ অৱস্থা বেদখলকাৰীৰ উচ্ছেদৰ উমান পাই একাংশই আগতীয়াকৈ সেই স্থান ত্যাগ কৰিছে 20 বছর হল আমি ইয়াত বসবাস করিছো এতিয়া আমার রুটি দিছে এতিয়া যাব কারণে আজি গুছি যাব কারণে মই পকা ঘর পাইছো চাইলের কাট আছে আমার ছোৱালী এটা লৰা দুটা স্কুলত পঢ়াই আছো এতিয়া মেট্ৰিক দিব এতিয়া এবছৰ কৰি আছে ছোৱালীটিক স্কুলত আজি 3 দিন হল যাব নোৱাৰে এতিয়া মই ল'ৰা-ছোৱালী লৈ ক'ত যাম মোৰ দেউতা নাই ভাই ককাই নাই মোৰ স্বামী আজি 5 বছৰ হল দিছে এলাৰ্জি হৈছিল যে এলাৰ্জিৰ কাৰণে নিজে নিজে মৰিছে এতিয়া আমি ল'ৰা-ছোৱালী লৈ ক'ত যাম কি কৰিম মই আপোনালোকে গোটেইকেইটা মোক গুলি কৰি মাৰি দিয়ক ইয়াৰ পৰা মই নাযাওঁ ক'ত যাম কি কৰিম মই মাথাটো কাম নকৰে এতিয়া আৰু কি কম আপোনাৰ যেটো পকা ঘৰ এটো সরকারি মাটি থাকো সরকারে দিছে এতিয়া সরকারে ভাঙি নি আছে এতিয়া মই ক'ত থাকিম আজি ইমান ৰিজাৰ্ভত হৈ থাকিছো হুনাই নদীত পাৰত আছো সরকার ভূমি মাটিত নপৰলে আৰু ৰাস্তাৰ এইফালে ৰুটি দিছে সেইফালে ৰূপৈহাটৰ ভকত গাঁৱত চলিব উচ্ছেদ অভিযান ৩৮ বিঘা মাটিৰ উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন আৰু উচ্ছেদক লৈ হাহাকাৰ বেদখলকাৰীৰ উচ্ছেদৰ ভূমি খালী একাংশ বেদখলকাৰীৰ পুনৰ সংস্থাপনৰ আহ্বান একাংশ লোকৰ ৰূপৈহাটৰ ভকত গাঁৱৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছো ৩৮ বিঘা মাটিত উচ্ছেদৰ বাবে সাজু হৈ উঠিছে প্ৰশাসন আৰু উচ্ছেদক লৈ এতিয়া হাহাকাৰ অৱস্থা বেদখলকাৰীৰ উচ্ছেদৰ উমান পাই একাংশই আগতীয়াকৈ সেই স্থান ত্যাগ কৰিছে 20 বছর হল আমি ইয়াত বসবাস করিছো এতিয়া আমার রুটি দিছে এতিয়া যাব কারণে আজি গুছি যাব কারণে মই পকা ঘর পাইছো চাইলের কাট আছে আমার ছোৱালী এটা লৰা দুটা স্কুলত পঢ়াই আছো এতিয়া মেট্ৰিক দিব এতিয়া এবছৰ কৰি আছে ছোৱালীটিক স্কুলত আজি 3 দিন হল যাব নোৱাৰে এতিয়া মই ল'ৰা-ছোৱালী লৈ ক'ত যাম মোৰ দেউতা নাই ভাই ককাই নাই মোৰ স্বামী আজি 5 বছৰ হল দিছে এলাৰ্জি হৈছিল যে এলাৰ্জিৰ কাৰণে নিজে মৰিছে এতিয়া আমি ল'ৰা-ছোৱালী লৈ ক'ত যাম কি কৰিম মই আপোনালোকে গোটেইকেইটা মোক গুলি কৰি মাৰি দিয়ক ইয়াৰ পৰা মই নাযাওঁ ক'ত যাম কি কৰিম মই মাথাটো কাম নকৰে এতিয়া আৰু কি কম আপোনাৰ যেটো পকা ঘৰ এটো সরকারি মাটি থাকো সরকারে দিছে এতিয়া সরকারে ভাঙি নি আছে এতিয়া মই ক'ত থাকিম আজি ইমান ৰিজাৰ্ভত হৈ থাকিছো হুনাই নদীত পাৰত আছো সরকার ভূমি মাটিত নপৰলে আৰু ৰাস্তাৰ এইফালে ৰুটি দিছে সেইফালে